ছোৱালীৰ জীৱনটো কেনেকুৱা ন মই ৰিচেণ্টলি বিয়া হৈছোঁ আৰু এমাহো হোৱা নাই বিয়া হোৱাৰ আজি বৰ্তমান ঘৰত অকলে মনোজিত নাই ওলাই গৈছে গতিকে অকলে অকলে থাকি কি অনুভৱ কৰিছোঁ সেয়া আপোনালোকৰ লগত বোলো শ্বেয়াৰ কৰোঁ যে গোটেই সকলো নিজৰ ঘৰখন নিজৰ বন্ধু বান্ধৱী আৰু মই যিহেতু বৰ্তমান কলিকতাত মইতো গোটেই ঠাইখনেই এৰি থৈ আহিছোঁ সকলো এৰি আহিছোঁ মই কলিকতালৈ গতিকে যোনে দূৰত বিয়া হৈছে তেওঁলোকে বেছিকৈ অনুভৱ কৰিব পাৰিব আৰু দূৰত নহ'লে আচলতে ঘৰখনৰ পৰা ইঘৰৰ পৰা সিঘৰ যাওঁতেও সেই একে অনুভৱেই হয় মই দূৰত কাৰণে মোৰ হয়তো অলপ সুকীয়া যে বিয়াৰ দিনাখন ৰাতিপুৱা কইনা ধুৱাব যেতিয়া নিয়ে তেতিয়াৰ পৰা বিভিন্ন ৰিচুৱেলৰ সময়ত সকলো সময়তে মানে চকু পানী এই বাগৰি আহিব বা বিভিন্ন সময়ত কান্দি থকাও যায় চকু পানী ৰখাব নোৱাৰোঁ কিন্তু পটককৈ আকৌ কোনোবা মানুহ আহে আলহী আহে বিয়াত আকৌ পাহৰি যোৱা যায় আকৌ তেওঁলোককো মাতিব লাগিব নিজৰ দায়িত্ব পালন কৰা যায় বিভিন্ন দায়িত্ব দুখ বিভিন্ন মিশ্ৰিত অনুভৱৰ মাজেৰে আচলতে বিয়াৰ দিনটো পাৰ হৈ যায় আৰু বিদায়ৰ সময়ততো ক'বই নালাগে গোটেই ঘৰখনে কান্দে কইনাজনীয়েতো কান্দে তেনেকৈ গুচি অহা যায় নতুন সপোন কিছুমান লৈ নতুন ঘৰখনলৈ নতুন ঘৰখনতো প্ৰথম কিছুদিন আলহী থাকে বিভিন্ন ব্যস্ততা তেনেকৈ পাৰ হৈ যায় তাৰ পাছৰ সময়খিনি যি সময় বৰ্তমান মই কটাই আছোঁ এইখিনি সময়ত আচলতে এই প্ৰতিটো সময়ত সন্ধিয়া নামি আহিছে সন্ধিয়া মই তাত কি কৰিছিলোঁ মোৰ ঘৰখন মোৰ মানুহখিনি মোৰ প্ৰতিটো সময় মনত পৰে আৰু দুখ লাগে কিন্তু এনেকেই বনাইছে আমাক ছোৱালীবোৰক ইমানখিনি ষ্ট্ৰং আমি হয় যে এই দুখ মনৰ ভিতৰত থাকে ঘৰখন এৰি অহাৰ আৰু লগতে নতুন ঘৰখনৰ দায়িত্ব নতুন ঘৰখনৰ মানুহখিনিকো আঁকোৱালি ল'ব লাগে মানে এটা বৰ বেলেগ ধৰণৰ অনুভৱ আজি এতিয়া অকলে ঘৰটোত অকলে বহি তাকে ভাবি আছোঁ বাহিৰলৈ চাইছোঁ নতুন ঠাই নতুন কথা মই এতিয়ালৈকে ইমান ভালকৈ চিনাকি হোৱাই নাই কিন্তু সঁচাকৈ ছোৱালী জীৱনটো বৰ বেলেগ সৰুৰ পৰা যিখন ঘৰত ডাঙৰ দীঘল হ'লোঁ নিজৰ ঘৰ বুলি আজি সেইখন ঘৰৰ মই আলহী এতিয়া 30 বছৰৰো ওপৰ সেই ঘৰখনত পাৰ কৰি অহাৰ পাছত এতিয়া আন এখন ঘৰ আজি এইখনেই মোৰ নিজৰ ঘৰ এইখন ঘৰৰ মানুহ আপোন এইখন ঘৰেই মোৰ আপোন ইয়াৰ প্ৰতিটো দৰজা খিৰিকী ইয়াৰ দায়িত্ব কাম কাজ সুখ দুখ এতিয়া সকলো মোৰ ঘৰ বুলি ক'লে মোৰ এতিয়া এয়াহে পৰিচয় আচৰিত ধৰণৰ জীৱন এনেকুৱাই